চাওক আমি এটা লোকতান্ত্ৰিক দেশত আছোঁ সকলৰ কোৱা অধিকাৰ আছে কিন্তু আমি এনেকুৱা কথা ক'ব নালাগে যি কথা এটা বিশেষ ধৰ্ম বা এটা বিশেষ জাতিক আঘাত পেলায় আমি নিজৰ ব্যৱহাৰত নিজৰ কথাত সদায় যিসকল ৰাজহুৱা জীৱনত আছোঁ আমি অলপ সতৰ্ক হৈ নিজৰ কথাবোৰ ক'ব লাগে কিন্তু আমি দেখিছোঁ মুখ্যমন্ত্ৰী নিজৰ কথাবোৰ পাতলৰে কয় মুখ্যমন্ত্ৰী আজি তেওঁ নিজৰ পুনৰবাৰ লোকসভা পিছত ইমান তেওঁ মন ভাঙি গৈছে নিজৰ শিবিৰৰ মাজত ইমান শীতল যুদ্ধ তেওঁ কেনেদৰে কথাবোৰ কৈ আছে আমি গম পোৱা নাই নেকি আজি মুখ্যমন্ত্ৰী মহোদয় মূল ৰাজনৈতিক অস্ত্ৰ কংগ্ৰেছ দলে নাইকিয়া কৰি দিছে কোন মৌলানা আজমল ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনত যিদৰে কংগ্ৰেছ দলে AIUDF দলটোক দুৰ্বল কৰি দিছে সেই AIUDF দলটোহেতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোঁহাত বাওঁহাত আছিলে সেই মৌলানা আজমল চাহাবটোহে মুখ্যমন্ত্ৰী আটাইতকৈ ঘনিষ্ঠ বন্ধু আছিলে যে এনেকুৱা এটা ৰাজনৈতিক সময়ত কিছুমান আৱেগিক কথা কৈ দিয়ে যি গোটেই পৰিস্থিতি সাম্প্ৰদায়িক এটা ৰঙে পৰিণত কৰি দিয়ে আজি মই ভাবিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে খুব মিছ কৰিছে নিজৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু মৌলানা আজমল ডাঙৰীয়া আৰু এই যে সাম্প্ৰদায়িক শক্তিৰ আমি এক ভাগ আমি মানে কংগ্ৰেছলৈ সাম্প্ৰদায়িক এই যুগলবন্দী সাম্প্ৰদায়িক এই পাৰ্টনাৰশ্বিপত এটা ভাগ আমি যোৱা লোকসভা নিৰ্বাচনত আমি ভাঙিলোঁ আৰু আন এটা ভাগ যে থাকি গ'ল সেইটো আমি নিৰ্বাচনত আমি নিজৰ কৰিবলগীয়া কামখিনি সম্পূৰ্ণ কৰিম